বিভিন্ন সময়ত ৰাঘৱ চাদ্দাক সমৰ্থন কৰিছিলোঁ কাৰণ ৰাঘৱ চাদ্দাই যিসমূহ সৰু সৰু সমস্যাক লৈ উত্থাপন কৰিছিলে সেই সৰু সৰু সমস্যাই কিন্তু আমাৰ সমাজ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পেলাই আছে আৰু যিবোৰক লৈ মাত মাতিছিলে সেই তাৰ ফলশ্ৰুতিত ৰাঘৱ চাদ্দাক বহু বেছি সমৰ্থন আগবঢ়াইছিলোঁ আৰু যুৱ প্ৰজন্মই সমৰ্থন আগবঢ়াইছিলে দেশৰ। কিন্তু বৰ্তমান সময়ত ৰাঘৱ চাদ্দাই নিজৰ আদৰ্শ হঠাৎ সলনি কৰি বিজেপিলৈ গমন কৰাৰ ফলত তেখেতৰ শুভাকাংক্ষীৰ সংখ্যা কিন্তু সামাজিক মাধ্যমত ফলোৱাৰ্ছ যিধৰণে কমি গৈছে তাক লৈ এতিয়া আচৰিত হ'ব লগা একো নাই, কাৰণ তেওঁ যিসমূহ সমস্যা উত্থাপন কৰিছিলে সেই সমস্যাবোৰ আচলতে প্ৰতিজন ব্যক্তিয়ে দৈনন্দিন জীৱনত ভুগি আছিলে আৰু তেনেস্থলত তেখেতে যিধৰণে মাত মাতিছিলে বলিষ্ঠভাৱে আৰু সেই বলিষ্ঠতাক সকলোৱে সন্মান প্ৰদৰ্শন কৰি তেখেতক সকলোৱে সমৰ্থন কৰিছিলে। কিন্তু তেখেতে কি কথাত তেওঁ হঠাৎ আদৰ্শ সলনি কৰিলে এইবোৰ আমি নাজানো, কিন্তু তেওঁ এই আদৰ্শ হঠাৎ সলনি কৰাৰ যি ব্যৱস্থা বা যি ধাৰণা, এই ধাৰণাই কিন্তু যুৱ প্ৰজন্মক মনত যথেষ্ট কষ্ট দিলে। ফলশ্ৰুতিত তেওঁ এতিয়া শুভাকাংক্ষীৰ সংখ্যা হেৰুৱাব লগা হৈছে। যি কি নহওক, এইসমূহ সমস্যা যিধৰণে তেওঁ মাত মাতিছিলে এতিয়া বিজেপিলৈ যোৱাৰ পাছত এই সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁ কাম কৰিব পাৰিবনে বা বিজেপিক এইধৰণে প্ৰশ্ন কৰিব পাৰিবনে, চৰকাৰক এইদৰে প্ৰশ্ন কৰিব পাৰিবনে, এইখিনিও এতিয়া এনেধৰণৰ প্ৰশ্ন এতিয়া মনলৈ আহিছে যুৱ প্ৰজন্মৰ মাজত। আৰু আমাৰ মাজত এনেধৰণৰ নেতা লাগে যি নেতাই আচলতে ৰাইজৰ এই সৰু সৰু সমস্যাসমূহকো কিন্তু সদনত ভালধৰণে উত্থাপন কৰি এই সমস্যাবোৰ সমাধান কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। কিন্তু তেওঁলোকে এটা যদি জনপ্ৰিয়তা বিচাৰি এনেধৰণৰ কাম কৰে, তাৰ পাছত নিজৰ সুবিধা অনুযায়ী যদি তেওঁলোকে দল বাগৰে ৰদ বদল কৰে, এইবোৰ মতাদৰ্শ বা আদৰ্শ হঠাৎ সলনি কৰি দিয়ে, তেনেহ'লে তেওঁলোকক ফ'ল' কৰি থকা মানুহবোৰ আচলতে সমৰ্থকসকল বা শুভাকাংক্ষীসকল যথেষ্ট অশান্তিত ভুগিব লগা হয় বা তেওঁলোকে কি কৰিব হঠাৎ মূৰ নোপোৱা হৈ যায়। সেয়েহে এই নেতাসকলেও কিন্তু কিছুমান সিদ্ধান্ত গ্ৰহণ কৰোঁতে সাৱধান হ'ব লাগে, অন্যথা তেওঁলোকেও জনসমৰ্থন হেৰুৱাটো নিশ্চিত। সেয়েহে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰাঘৱ চাদ্দাই কিন্তু জনসমৰ্থন লাহে লাহে হেৰুৱাইছে।